বিজেপিলৈ ঢাপলি বড়ো সম্প্ৰদায়ৰ শতাধিক পুৰুষ মহিলা যুৱকৰ বিজনীত শতাধিক লোকৰ বিজেপিত যোগদান বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা ইয়াৰ মাজতে কালি সন্ধিয়াৰ ভাগত বিজনীৰ সুভাইজাৰ সমষ্টিৰ অন্তৰ্গত নোৱাৰাপাৰাত বড়ো সম্প্ৰদায়ৰ শতাধিক পুৰুষ মহিলা যুৱকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে সমষ্টিটোৰ পাৰিষদ প্ৰভাত বসুমতাৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা উক্ত যোগদান কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় জিলা সভাপতি ৰতন চন্দ্ৰ ৰায় অংশগ্ৰহণ কৰে সুভাইজাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীৰ সহযোগত এই সমষ্টিটো এবাৰ বিজেপিৰ দখললৈ যাব বুলি মন্তব্য কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় নিউজ ডেস্ক ৰিপৰ্ট NR24 ভাৰতীয় জনতা পাৰ্টিৰ চিৰাং জিলাৰ অন্তৰ্গত সুভাইজাৰ মণ্ডলত আজি এই নোৱাপাৰা গাঁৱৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি প্ৰায় 100তকৈ অধিক যুৱক আৰু মহিলাই আজি যোগদান কৰিলে মই ভাবো যে আমাৰ সুভাইজাৰ সমষ্টিত বিশেষকৈ আমি যোৱা ইলেকশ্যনত যদিও আমাৰ কেণ্ডিডেট নাছিলে এইবাৰ যেহেতু আমাৰ কেণ্ডিডেট থাকিব প্ৰভাত বসুমতাৰী ডাঙৰীয়া বা যিয়ে কেণ্ডিডেট হওক আমি যথেষ্ট বড় মানুহৰ যি আমি আশ্বাস পাইছো বা বড় মানুহ আমাৰ দলত যি যোগদান কৰি আছে তাৰ কাৰণে আমি বেছি উৎসাহিত কাৰণ এটাই যে বিভিন্ন সময়ত আমি দেখিছো যে দুটা আঞ্চলিক দল ইউপিপিৰ বা বিপিএফৰ লগত বড় মানুহক আমি বেছি থকা দেখিছিলো কিন্তু এইবেলি বিজেপিত তেওঁলোকে যি দাপলি মিলিছে তেওঁলোকে যে বিজেপিৰ কৰ্মৰ ওপৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যি নীতি নিৰ্দেশনা তাক বিশ্বাস ৰাখি পেলাই তেওঁলোকে আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলা বা সুভাইজাৰ মণ্ডল আৰু বেছি শক্তিশালী হৈছে ইতিমধ্যে তো আশা কৰোঁ যে এনেকৈ যদি আমাৰ যোগদান কাৰ্যসূচী চলি থাকে তেতিয়াহ'লে আমি খুব সহজেই এই সুভাইজাৰৰ যি নিৰ্বাচন এই নিৰ্বাচন আমি অতিক্ৰম কৰি আমি এজন MCLA বনাব পাৰিম তো আমি আপোনালোকৰ জৰিয়তে আমাৰ সুভাইজাৰ মণ্ডল তথা বিজনীবাসীক ৰাইজক অনুৰোধ কৰিম যে আমাৰ এই বিটিআৰ অঞ্চলত চিৰস্থায়ী শান্তি অনাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক শক্তিশালী ৰূপে তেওঁলোকে সহায় কৰিব লাগে আৰু তেওঁলোকৰ সহায়ৰ অবিহনে হয়তো আমিও আগবাঢ়িব নোৱাৰিম যেহেতু একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছতে ইয়াতে শান্তি বিৰাজ কৰিছে এই শান্তি বিৰাজক অব্যাহত ৰখাৰ কাৰণে আমাৰ ইয়াৰে ৰাইজক ইয়াৰে নাগৰিকক আমি সহায় লাগিব আৰু সেই সহায় আমি ইতিমধ্যে পাইছোঁ সঁহাৰি সকলোৱে দিছে আৰু আমাৰ খুব কম সময়ৰ ভিতৰত নিৰ্বাচন ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'বলৈ গৈ আছে আৰু ছেপ্টেম্বৰৰ ভিতৰত আমি ভাবোঁ যে আমাৰ বড়ো ভাইসকলে কমচে কম 70ৰ পৰা 80% আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিব কাৰণ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলক ইতিমধ্যে দেখিলে আৰু এইবাৰ তেওঁলোকে সেই বিশ্বাস ৰাখিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত সেই বিশ্বাসৰ ওপৰত আমাৰো আস্থা আছে আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি কাম কৰি গৈ আছোঁ আমাৰ নোৱাপাৰা গাঁৱত অনুষ্ঠিত এটা যোগদান সভা এই যোগদান সভাত আমাৰ MLA ছাৰো আহিছে ইয়াত মানে বিভিন্ন দল সংগঠনৰ পৰা ইয়াত আমাৰ বিজেপিৰ লগত যোগদান কৰিবলৈ আহিছে যোগদানো হৈছে এই গতিকে তেওঁলোকক আমি আদৰণি জনাইছোঁ তেনেকৈ আমাৰ বিভিন্ন প্ৰগ্ৰাম বা তেনেকুৱা প্ৰগ্ৰাম আৰু আগতো দিনতো আমাৰ হ'ব গৈ আছে এই গতিকে বিজনী অঞ্চলত বা আমাৰ সুভাইজাৰ অঞ্চলত বিজেপিয়ে যে ষ্ট্ৰং হৈ গৈছে এইটো আমি ক'ব পাৰোঁ এবাৰো জিতিব যদি টিকেট দিয়ে হাইকমাণ্ডে যদি টিকেট দিয়ে এবাৰো জিতিব কাৰণ ৰাইজৰ মৰম আছে বিশ্বাস আছে আৰু আমি ৰেছপন্স পাই আছোঁ আজি 100+ আজি জইন কৰিলে আকৌ আহি আছে যুৱচাম 20জনমান ল'ৰা আহি আছে অলপ পিছতে আকৌ যোগদান হ'ব এইখন মঞ্চতে যোগদান হ'ব আহি আছে তেখেতসকলে অলৰেডি এই গাঁৱৰ পৰাতো প্ৰায় মানে চবেই আহি যোৱা নিচিনাই হ'ল আগতে এইখিনি আকৌ আৰু নতুনকৈ মানে বিভিন্ন দল সংগঠনৰ আছে তেখেতসকলেও আহি গৈছে ইউপিপিলৰো আছে আৰু বিপিএফৰো আছে ছাপৰ্টাৰ আছিলে তেখেতসকলে এতিয়া আমাৰ লগত আহি গ'ল